মায়াবিনী গীত গুণগুণাই পথাৰত নামিল ছাত্ৰী ছাত্ৰ-ছাত্ৰীসকলক কৃষি কৰ্মৰ লগত জড়িত কৰাৰ লক্ষ্যৰে তথা পুথিগত শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰ প্ৰদানেৰে শিক্ষক শিক্ষয়িত্ৰী বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল নামিল আহাৰমুখীয়া পথাৰত। মৰিয়নি বালিকা উচ্চ মাধ্যমিক সহকাৰী শিক্ষয়িত্ৰী আৰু কঠালগুৰি আলুভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ একত্ৰিত উদ্যোগত তথা বেচৰকাৰী সংস্থা হামদের আল অৰ্থাৎ আমাৰ পোহৰ এই অনুষ্ঠানত জড়িত ছাত্ৰ-ছাত্ৰীসকলক স্বনিৰ্ভৰশীল গঢ়িবলৈ আগবাঢ়ি আহিছে এই দলটি। মই ক্লাছ 9ৰ ষ্টুডেণ্ট। মই গাৰ্লছত পঢ়োঁ। মই পথাৰলৈ আহিছোঁ ধান ৰুবলৈ। ধান ৰুই বহুত ভাল লাগিছে। আগতে ৰৈছিলোঁ আৰু আজিও আহিছোঁ, ভাল লাগিছে ধান ৰুই। যি বাইদেউসকলৰ লগত আহিছোঁ আৰু বহুত লগৰীয়াও আহিছে। সিহঁতক আমি ধান ৰুবলৈ শিকাইছোঁ, ধান কেনেকুৱা ৰুৱে, কঠীয়া কেনেকুৱা তোলে, এই বিভিন্ন ধৰণৰ আমি কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আচলতে ছাত্ৰ ছাত্ৰীসকলে অকল পুথিগত জ্ঞান থাকিলেই নহয়, পুথিগতৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ কাৰিকৰী জ্ঞানটোও থাকিব লাগিব। হামদের আলো নামৰ আমি এটা সংস্থা খুলিছোঁ, যাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰী শিক্ষাৰ উপৰিও নীতি শিক্ষা দিবলৈ ব্যৱস্থা কৰিছোঁ। কাৰণ এতিয়া এই বৰ্তমান যুগত আমি দেখিব পাইছোঁ, মানে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ কথাই ক'বলৈ গ'লে মানে ডাঙৰক যেনেকুৱা সন্মান নকৰা, আনক সহায় নকৰা, এইবিলাক মনোভাৱ যাতে আঁতৰাবলৈ কাৰণে এনেধৰণৰ প্ৰয়াস এটা কৰা হৈছে। আজি আমি খেতি অকল এঘৰ মোৰ ছাত্ৰীৰ ঘৰতে লগাইছোঁ, যদিও আমি আৰু দুঘৰ বেলেগৰ মানুহৰ আমি ৰুই দিছোঁ। কাৰণ এই ছাত্ৰবিলাকে সেই তাৰ পৰা এইটোৱে বুজি পাব যে আমি আনকো সহায় কৰিব লাগিব।